जय जग जननी जय जय सरस्वती माई जय जय देवी जय जग जननी जय जय सरस्वती माई जय जय देवी। नमस्कार बंधुगण पुनः এটা নতুন ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া মই আছো মোৰ লগত আজি তিনজন নতুন সদস্য এয়া চিম্পুল তাৰপিছত গৰু আৰু আমাৰ মাইনা নামটো কি বুলি কয় ৰক্তিম দেখুৱাই থাকোঁ হ'লেও মানে আজি ভিডিঅ'টো মোৰ নতুন মানুহ এনেই ষ্টাৰ্টিং কৰোঁতে মই এনেকৈ কাকো নলওঁ তো ফাৰ্ষ্ট টাইম লৈছোঁ। আজি এটা ইণ্টাৰেষ্টিং ভিডিঅ' দিবলৈ আপোনালোকৰ মাজত আহিছোঁ। সৰস্বতী পূজা যোৰহাটত মানে আমাৰ নাওবৈচাত কেনেকৈ হয়, যোৰহাট টাউনত কি কি হৈ আছে, আজিৰ দিনটো কেনেকুৱা হ'ব তাৰ ওপৰত এটা ভিডিঅ' বনাম। তো সকলোৱে চাব, ভাল লাগিলে লাইক কমেণ্ট আৰু লগতে কমেণ্টটো শ্ব' কৰিবই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব। जय जग जननी जय जय सरस्वती माई जय जय देवी जय जग जननी जय जय सरस्वती माई जय जय देवी जय जग जननी जय जय सरस्वती। মজা বহুত ভাল লাগিছে, বহুত দিনৰ মূৰত চুলকলা আহিছোঁ, বহুত ভাল লাগিছে। মই এটা কথা কওঁ দেই, বেয়া নে ভাল মই নাজানো, কিন্তু মই এইটো ভিডিঅ' এটা ক'ব বিচাৰিছোঁ যে বহুতে কালি এইটো পোষ্ট পাইছোঁ যে কাইলৈ বৰষুণ দিব লাগে বা কাইলৈ বতৰ বেয়া হ'ব লাগে। আচলতে কাৰণটো কি মই নিজেও ভাবি পোৱা নাছিলোঁ। চবে যে কয় কাৰণ চাওক আজিৰ দিনটো এনেকুৱা এটা দিন নহয়, আজি পঢ়ি যোৱা বা পঢ়ি থকা সকলোখিনি ইয়ালৈ আহিব পাৰে, একেলগে চাকি জ্বলাব পাৰে, ধূপ দিব পাৰে, গোটেইখিনি একেলগ হয় আজিৰ দিনটোতে। তেনেকুৱা এটা দিছে, ধুনীয়া সজাইছে আৰু এইফালে মোৰ আৰু কিছুমান বস্তু আছে সেইখিনি দেখুৱাই দিম। তো ভাল লাগিছে বহুত আজি স্কুলৰ ভিতৰলৈ আহি। আজি এনেকুৱা এটা দিন পঢ়ি হৈ যোৱাৰ পিছতো পঢ়ি থকা সকলোখিনি আজিৰ দিনটোত নিজৰ একদম খোলাৰ মানে আহি স্কুলত ঘূৰিব পাৰে, তাৰপিছত নিজৰ যি ভাল লাগে তাকে কৰিব পাৰে। আজি এনেকুৱা এটা দিন, তো আজিৰ দিনটোত বৰষুণ অহাটো সেইকাৰণে কোনেও নিবিচাৰে, মইতো নিবিচাৰোঁৱে। তো সেইখিনি পোষ্ট পাই বেয়া লাগিছিলে, কিন্তু আজিৰ দিনটোত ভাল লাগিছে বহুত। আৰু বাকীখিনি মই দেখুৱাই আছোঁ বাইদেউ। ছাৰ আহি গ'ল, ইমান দেৰি আমি ৰৈ আছিলোঁ ছাৰ আহিবগৈ। বহুত ছাৰ আহি গ'ল, তেখেত আমাৰ NCC যিটো ডিপাৰ্টমেণ্ট হয় তেখেতে চায়। তো বহুত ভাল লাগে, আমি যেতিয়াৰ পৰা পঢ়িছোঁ তেতিয়াৰ পৰা আমাক বহুত মৰম কৰে ছাৰৰ লগত, সেইকাৰণে বহুত ভাল লাগে ছাৰক। আৰু আজিৰ দিনটোৰ বিষয়ে আপুনি কি ক'ব? মানে সৰস্বতী পূজা ইমান দিন লকডাউন হৈ আছিলে, লকডাউনৰ পিছত আজি ফাৰ্ষ্ট পাইছোঁ ন। নমস্কাৰ। আজি যোৱা বছৰ COVID-19 হোৱাৰ কাৰণে প্ৰায়বিলাক স্কুলতে সৰস্বতী পূজা উদযাপন কৰিব পৰা নগ'ল। এইবাৰ যিহেতু COVID-19 যদিও আছে তথাপিতো এইবাৰ মানে পৰিস্থিতিটো যথেষ্ট ভাল, সেইবাবে প্ৰায়বিলাক স্কুলতে এই সৰস্বতী পূজাটো অন্ত্যেষ্টিক্ৰিয়াকৈ হ'লেও উদযাপন কৰা হৈছে। সেই অনুসৰি আমাৰ স্কুলতো, আমাৰ বিদ্যালয়ত সকলো ছাত্ৰ ছাত্ৰীকে আজি নিমন্ত্ৰণ জনোৱা হৈছে আৰু ভাল ধৰণে সৰস্বতী পূজা উদযাপন কৰিবৰ কাৰণে আমি প্ৰস্তুতি আগবঢ়াইছোঁ। ধন্যবাদ ছাৰ। Sale socorro y voy বহুত এটা ভাল লগা দিন। মই ভবা নাছিলোঁ এনেকৈ সকলোখিনি ছাৰ বাইদেউ একেলগেই পাম বুলি, তো আহিছিলোঁ কিন্তু পাই গ'লোঁ। মোৰ বাবে বহুত মানে মনটো বহুত ভাল লাগিছে। বাইদেউ কি ক'ব আজিৰ দিনটোৰ বিষয়ে? সৰস্বতী দেৱীক পূজা অৰ্চনা কৰে। আজি আমাৰ প্ৰাক্তন ছাত্ৰ ধন্যবাদ বাইদেউ। ছাৰক বহুত দিন দেখা নাছিলোঁ, আজি বহুত দিনৰ মূৰত ছাৰকো লগ পালোঁ, বহুত ভাল লাগিছে। আৰু এয়া বাইদেউ গোটেইখিনি একেলগে কি ক'ব ছাৰ? ইমান দিনৰ মূৰত লগ পাইছোঁ আপোনাক। আজিৰ দিনটো আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ লগত জড়িত যিসকল ব্যক্তি সেইসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ দিন। এইটো আমাৰ হিন্দু ধৰ্মৰ এটা বিশিষ্ট দিন বুলি আমি ইতিমধ্যে গণ্য কৰোঁ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে। গতিকে এই কেইবাবছৰ মূৰত এই বছৰ ক'ভিডৰ
ক'ভিড মহামাৰীৰ কিছু প্ৰভাৱ আছে যদিও আমি মুকলিমূৰীয়াকৈ সৰস্বতী পূজা অসমতে শ্ৰীপঞ্চমী বুলি কয় গতিকে আমি পালন কৰিবলৈ আমি সুবিধা পালোঁ। গতিকে সকলোকে আমি সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতত যাতে আমাৰ এই মহামাৰী আমাৰ পৰা আঁতৰ হওক আৰু প্ৰতি বছৰে এইদৰে আমি সৰস্বতী পূজা যাতে আমি পালন কৰিব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। ভাল লাগিলে ধন্যবাদ ছাৰ। এতিয়া বাইদেউৰ পৰা অকণমান কিবা এটা জানিব বিচাৰোঁ বাইদেউ, কি ক'ব আজি বিষয়ে? নমস্কাৰ, মই এখন স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী। আজি নিমন্ত্ৰণ পাই পেলাই ইয়াত উপস্থিত হৈছোঁ। এই দিনটো আচলতে বিশেষ তাৎপৰ্যপূৰ্ণ। মানে আমি যদিও আমাৰ বয়স হৈছে আমি কেনেকৈ ভালকৈ সাজোন কাচোন কৰি আহিম সেইটো এটা আমাৰ চিন্তা থাকে। আৰু ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ ছাত্ৰীসকলক ল'ৰা ছোৱালীখিনিক চাই পেলাই ইমানেই ভাল লাগে। আহি পেলাই অলপ ফটো চটো তুলিলোঁ। এনেকুৱা দেশৰ পৰিৱেশ পৰিস্থিতি, কালি বতৰে অলপ দিগদাৰ কৰিছিলে কিন্তু আজি বতৰটো বহুত ভাল হ'ল, সেইটো কাৰণেও ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকলৰ যিটো উৎসাহ উদ্দীপনা সেইখিনি দেখিও ভাল লাগিছে। প্ৰতিখন বিদ্যালয়তে উদযাপন কৰে। সৰস্বতী পূজা যথেষ্ট তাৎপৰ্য আছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ভৱিষ্যতেও যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ধৰণে পালন কৰিব পাৰে তাৰ কাৰণে যাতে পৰিৱেশ ভাল হৈ থাকে তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত 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 বেছি ভাল লাগিলে আজিৰ দিনটোত, কাৰণ মই কেতিয়াও ভবা নাছিলোঁ যে ইমানখিনি একেলগে ছাৰ বাইদেউহঁতক সকলোক একেলগে পাম বুলি। তো ভাল লাগিলে আৰু বাকী পৰিৱেশখিনি মই দেখুৱাই আছোঁ। মোৰ ভিডিঅ'টো চাই থাকক, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ আহি দেখিম। তো ইয়াৰ যিখিনি দেখুৱালোঁ দেখিলোঁ, এতিয়া বাকী মই টাউনৰ যিখিনি পাৰোঁ দেখুৱাম আপোনালোকক। খালি চাই থাকিব প্লিজ, ভিডিঅ'টো এৰি বা স্কিপ কৰি নিদিব। এইটো ভয় কৰি আছিলে, বৰ্তমান সেইটোৱে হ'ল। তো এতিয়া ভিতৰত থকাখিনিৰ বাবে ইমান এটা প্ৰব্লেম নহয়, কিন্তু বাহিৰত যি গৈছে তাৰ বাবে অলপ প্ৰব্লেম, কাৰণ বৰষুণজাক আহি গ'ল। বৰষুণ প্ৰায়ভাগ ডাঙৰেই হৈছে। তো মই এতিয়া যাব পাৰিম নে সেইটো মোৰ এটা চিন্তা হৈ গ'ল। ফচি আছোঁ ইয়াতে। এইটো আমাৰ স্কুলৰ পৰিৱেশ, এইটো আমি পাৰ কৰি আহিলোঁ আগতে। এতিয়া তাহাঁতক দেখুৱাই দিছোঁ এইবোৰ পৰিৱেশ আমি বহুত আগতে পাৰ কৰি আহিলোঁ। আজি ভিডিঅ'টো ভাবিছিলোঁ বাহিৰত কিবা দেখুৱাম কিন্তু নোৱাৰিলোঁ। আমাৰ স্কুলৰে সম্পূৰ্ণ ভিডিঅ' দেখুৱালোঁ। ভিডিঅ'টো চাব, তাৰপিছত যিমানটো পাৰোঁ গোটেই ভিডিঅ'টো মোৰ ইয়াৰ স্কুলৰে ভিডিঅ' দেখুৱালোঁ আপোনালোকক যে আমাৰ স্কুলত কেনেকৈ সৰস্বতী পূজা হয়, কি হয় সেইখিনি বস্তু মই দেখুৱালোঁ। তো 15টা নতুন ভিডিঅ' লগত লৈ আকৌ আহি আছোঁ। আপোনালোকৰ চাই থাকিব ভিডিঅ'বোৰ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি যাব। তো আজি ইমানতে হ'ল। তো বেকত দেখিছে আপোনালোকে, এইখনেই আমাৰ স্কুল, মোৰ মানে সপোনৰ দুৱাৰ। সঁচা কথা ক'বলৈ গ'লে ইয়াৰ পৰাই আমাৰ সপোন ষ্টাৰ্ট হয়। তো মই দেখুৱালোঁ আপোনালোকক ভালদৰে, আৰু যদি কিবা আছে তেতিয়াহ'লে নেক্সট নতুন ভিডিঅ'ত আকৌ পুনৰ দেখুৱাম স্কুলৰ বিষয়ে। স্কুলৰ ভিতৰত আমি কেনেকৈ পঢ়িছিলোঁ, এটা সৰু মোৰ ষ্টৰি আনি আছোঁ তাৰ ওপৰত, মানে যিটো আমাৰ জীৱন পাৰ হৈ আহিলে তাৰ ওপৰত। তো চাই থাকিব। আৰু কাইলৈ এটা ধামাকা ব্লগ, কাইলৈৰ পৰা আমাৰ শ্বৰ্ট ফিল্ম ষ্টাৰ্ট। তো কাইলৈৰ পৰা শ্বৰ্ট ফিল্মৰ ভিডিঅ' দি আছোঁ। এনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, চাই থাকিব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰিব জনাব।